নমস্কাৰ সকলকে আমাৰ বহুত বিগিনাৰ্ছৰ ট্ৰেড এটা লোৱাৰ আগে আগে কি আমি সাৱধানতা ল'ব লাগে এইটো নাজানি যেতিয়াই তেতিয়াই যধে মধে ট্ৰেড লৈ তেওঁ লোকচান হ'বলগীয়া হয়। তেওঁলোকৰ এই লছটো কম কৰাৰ কাৰণে মই কিছুমান পইণ্ট বাছি বাছি আনিছোঁ। তেওঁলোকে এই পইণ্টকেইটা হয়তো অনুকৰণ কৰিলে তেওঁলোকৰ লোকচানটো কম হ'ব। ইয়াক মই ডিষ্টিংলি পাছৰ ভিডিঅ'ত মই বুজাই দিম, কিন্তু মেইন আজি পইণ্টকেইটা কৈছোঁ। 1 নম্বৰ পইণ্ট হ'ল আপুনি এটা মোবাইলেৰে অকল ট্ৰেড লোৱা বন্ধ কৰক। কমচে কম আপোনাৰ ওচৰত এটা লেপটপ থাকিবই লাগিব। যদি আপুনি এটা মোবাইলেৰে ট্ৰেডিং কৰিছে তেতিয়া আপোনাৰ লোকচান হ'বই হ'ব। নাম্বাৰ 2, আপুনি প্ৰি মাৰ্কেট এনালাইচিছ কৰক। মাৰ্কেট আৰম্ভ হোৱাৰ পাছত টোপনিৰ পৰা উঠিলে নহ'ব, মাৰ্কেট আৰম্ভ হোৱাৰ আগতে টোপনিৰ পৰাই উঠক। 9 বজাত আপুনি স্ক্ৰীনৰ ওচৰত বহক। তাৰপিছত নাম্বাৰ 3, আপুনি ছাপোৰ্ট ৰেজিষ্টেন্স ফ'ল' কৰিবই লাগিব। ছাপোৰ্ট ৰেজিষ্টেন্সৰ অবিহনে আপুনি কেতিয়াও ট্ৰেডিঙত সফলতা অৱলম্বন কৰিব নোৱাৰে। নাম্বাৰ 4, আপুনি আজি লোকচান কিমান ল'ব আৰু লাভ কিমান ল'ব। যদি আপুনি বিগিনাৰ্ছ হয় সেইটো আপুনি ডিচাইড কৰিবই লাগিব। আপোনাৰ শক্তি চাই ভক্তি, আপুনি লোকচান আজি কিমান ল'ব, লাভ আজি কিমান ল'ব সেইটো আপুনি নিশ্চিত কৰিবই লাগিব। নাম্বাৰ 5, আপুনি ডিচিপ্লিন ৰাখিব লাগিব। ডিচিপ্লিন মানে আজিৰ দিনটোত আমি কেইটা ট্ৰেড ল'ম, কেইটা ট্ৰেড লৈ মই লোকচান কেইবাৰ লৈ পেলাই বাহিৰ হ'ম, কেইবাৰত আমি লাভ ল'ম, সেইটো আপোনাৰ ডিচিপ্লিন থাকিব।